নিজৰ আৰু নিজৰ পছন্দৰ কাৰোবাৰ বা কিছু লোকৰ নীলাজ অসভ্যতাক বিভিন্ন অজুহাতেৰে বিভিন্ন যুক্তিৰে বিভিন্ন আৱেগেৰে আমি সাহস পৰ্যন্ত বুলি কৈ দিওঁ কিন্তু সেই একেই ধৰণৰ নীলাজ অসভ্যতা দেখুৱাই থকা আন কিছু লোকৰ ক্ষেত্ৰত যাক আমি সচৰাচৰ পছন্দ নকৰোঁ আমি নীলাজ বুলি অসভ্য বুলিয়েই কওঁ বিভিন্ন যুক্তিৰে বিভিন্ন আৱেগেৰে কৰোঁ নেকি আমি এনেকুৱা যদি কৰোঁ আমি বৰ ভণ্ড বৰ বেয়া অৱস্থাত আছোঁ আমি শুধৰাব লাগিব আমি নিজকে বুজি যিমান সম্ভৱ বিবেকী হৈ কিছুমানৰ কাৰণে কিছুমান অৰ্হতা আৰু আন কিছুমানৰ কাৰণে আন কিছুমান অৰ্হতা ৰাখি ঘোঁৰা পক্ষপাতিত্বৰ গোলামী কৰি থাকিলে নহ'ব আমি তেনে কৰি আমি আনৰ নহয় প্ৰধানকৈ নিজৰহে বৰকৈ ক্ষতি কৰি থাকিম বিবেকী আত্মশুধৰণিৰ যাত্ৰা আৰম্ভ কৰিব লাগিব যিমান সম্ভৱ গভীৰ আত্মজ্ঞানৰ যাত্ৰা চলাই যাব লাগিব আমি যিমান সম্ভৱ নিজৰ আৰু নিজৰ পছন্দৰ সকলৰ পক্ষে আৰু অপছন্দ সকলৰ বিৰুদ্ধে গোড়া পক্ষপাতিত্বৰ বিবেকহীন গোলাম হৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থাকিলে নহ'ব বুজিব লাগিব আমি